নমস্কাৰ, জয় আই অসম। আসাম পুলিচ এবিৰ মই আগত আপোনালোকক পাঁচটা কৰি ডিষ্ট্ৰিক্টৰ আপুনি কাটাপৰ ওপৰত কৈ আছোঁ। আজি মই 5টা ডিষ্ট্ৰিক্টৰ বিষয়ে কাটাপৰ ওপৰত ক'ম। আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ সেইটো জনাব। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ হ'ব পাৰে। কাটাপটো ভালকৈ চাবগৈ। মই পূৰা একদম ক্লিয়াৰলি কাটাপটোৰ ওপৰতে ক'ম, মানে পূৰা কাষ্টৰ বেগত ক'ম। আৰু মই যিটো কাটাপটো ক'ম তাৰ ওচৰ পাজৰতে আপোনালোকে কাটাপ হ'ব, তাতকৈ ওপৰত নাযায়। মোৰ একদম ফুল্লি 100% বিশ্বাস আছে। ব'লক চাওঁ, ষ্টাৰ্ট কৰোঁ। প্ৰথম কৈছোঁ মই ধেমাজি ডিষ্ট্ৰিক্টৰ ওপৰত। ধেমাজিবিলাকৰ সদায় কৈ থাকা, সেইকাৰণে আজি তোমালোকে পাই গ'লা। ধেমাজি ডিষ্ট্ৰিক্টত URত কাটাপ গৈছিলে আপোনালোকে 120, আপোনালোকে সেইটো জানে। মোৰ মতে ফাইনেল হেতৰ কাটাপ URৰ কথা পাতিছোঁ 123 124 ওপৰত যাব, 123 124লৈকে যাব, তাতকৈ ওপৰত নাযায়। অলপ যাব পাৰে 125লৈকে, হায়েষ্ট যদি যাব, তাতকৈ ওপৰত একদম 100% নাযায়, তাতকৈ কমতে থাকিব। যিবিলাকৰ আছে ফিক্সড URত চিলেকশ্যন পাই যাব, ইমান নাম্বাৰ হ'ব। ভাইবা এড কৰি কিনি দেই, মনত থৈ ল'ব। মই যে এইটো কথাটো ভাইবা এড কৰি কিনি কথা পাতিছোঁ। OBC কাটাপ আছিলে 116.63, 115.63 আছিলে। আৰু তাত মই যদি মিলাওঁ তেনেহ'লে মই 1819 119 যদি আপুনি পাই যাব, আপুনি ফিক্স মানি যাওক। যদি ভাইবা এড কৰি কিনি 118 বা 119 আপোনাৰ ওচৰত আছে, আপুনি ফিক্স ধৰি লওক, এবাৰ আপোনাৰ চাকৰি ফিক্স আছে। অ'কে, এইটো হৈ গ'ল ধেমাজি ডিষ্ট্ৰিক্টৰ ওপৰত। নেক্সটটো ক'ম মই ধুবুৰী ডিষ্ট্ৰিক্টৰ ওপৰত কথা পাতিম। যিটো URৰ কথা কাটাপ গৈছিলে 116.93 হা। তো মই ইয়াত জানো URৰ কাটাপত ফিক্স 120লৈকে যদি আপুনি পাই যায়, তেনেহ'লে আপুনি URত চিলেকশ্যন একদম 100% আছে, আপুনি পাই যাব। আৰু OBC বা MOBC আপুনি যদি আছে তেনেহ'লে 113.60 আছিলে। তো আপুনি মোৰ মতে 117 যদি আপোনালোকে 117 যদি আপুনি নাম্বাৰ পায়, আৰু মোৰ ওচৰত আপুনি চিলেকশ্যন পাই যাব, টেনশ্যন ল'বলৈ নাই, ইমানত হৈ যাবগৈ। অ'কে, কামৰূপ মেট্ৰ' যদি চাওঁ 114.20 আছিলে আপোনালোকৰ URত দেই। 114.20 হ'লে আৰু URত বেছি, মানে কামৰূপ মেট্ৰ'ৰ ইমান কাটাপ হাইষ্ট নাযায়, সেইকাৰণে মই মানি গৈছোঁ 118 পাই যদি আপুনি নাম্বাৰটো পাই যায় ভাইবা এড কৰি কিনি, তেনেহ'লে আপোনাৰ হৈ যাব। OBC বা MOBCৰ কথা পাতিব যাওঁ 116 109.13 আৰু 112, মানে 109.13 আছিলে তাৰ মানে পাইছিলে। তো মই মানিছোঁ 1213 নম্বৰ, 112 113 নম্বৰত আপোনালোক হৈ যাব। বাকী OBC SC ST বিলাকৰ যিবিলাক আছে তেওঁলোকে ভাবি লওক, মানে 3-4 নম্বৰ আৰু প্লাছ কৰি লোৱা, আপোনালোকৰ কাটাপতকৈ 3-4 নম্বৰ প্লাছ কৰি লোৱা, আপোনালোকৰ ফিক্স আছে, এইটো ইমানেই হয়। অ'কে, নেক্সট যোৰহাট ডিষ্ট্ৰিক্টত যদি মই কথা পাতিব যাওঁ 119.3 আছিলে, 119.3 আছিলে UR কেটেগৰী। তেওঁক মই ভাবিছিলোঁ 122 123 যদি তেওঁলোকে পাই যায়, তেওঁলোকৰ চাকৰি এবাৰ ফিক্স আছে, গম পাইছেনে? URৰ কথা পাতি আছোঁ যে। OBC MOBC তেওঁলোক আছিলে 114.65 আছিলে। তেওঁলোকক 118, মানে 118 নম্বৰ যদি 18-19 পাই যদি মোৰ হিচাপত ফিক্স আছে, তেওঁলোকে পাই যাব ভাইবা এড কৰি কিনি। আৰু বাকী যিবিলাকৰ যিমান নাম্বাৰ আছে কাষ্টত, তেওঁলোকক 3-4 নম্বৰ প্লাছ কৰি দিয়া, তোমালোকৰ ফিক্স ধৰি লোৱা। বাকীখিনি SC ST বিলাকৰ কাৰণে কৈছোঁ। কৰিমগঞ্জ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মই কথা পাতোঁ 113.65 গৈছিলে তেওঁলোকৰ UR কাটাপ। মোৰ মতে 118 মান যদি পায়, 118 নালাগে, 117 মান, 117 মান যদি পায়, 117 আৰু 118 যদি আপুনি পায়, তেনেহ'লে আপোনাৰ চাকৰিটো ফিক্স আছে। যদি OBC আৰু MOBC কথা পাতোঁ 110.22 অৰ্থাৎ 122ৰ 110 হ'লে, মানে মানি লওক যদি তেওঁলোক OBC গৈছিলে, তো 113 114 মান যদি পাই যায়, তেনেহ'লে OBC। আৰু বাকীখিনি মানি যদি আপোনালোকে যিমান নম্বৰ পাইছে, তেনেহ'লে SC ST বিলাক 3-4 নম্বৰ প্লাছ কৰি দিলে তেওঁলোকৰ হৈ যাব। এইটো আপোনালোকৰ কাটাপৰ ওপৰত মই ভিডিঅ' ক'লোঁ। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয়, আপুনি কিমান নম্বৰ পাইছে, এই যিকেইটা ডিষ্ট্ৰিক্টৰ কথা ক'লোঁ সেইকেইটা ডিষ্ট্ৰিক্টত কিমান ল'ৰাবিলাকে কাটাপ পাইছে তেওঁলোকে জনাব। আপুনি কোনটো ডিষ্ট্ৰিক্ট হয় আৰু কোন ডিষ্ট্ৰিক্টৰ নেক্সট মানে কাটাপটো লাগে, সেই ডিষ্ট্ৰিক্ট আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। তেতিয়া ধন্যবাদ।